এইবিলাক আমি জীয়াই ৰাখিব পাৰিম আমি এটা কাম কৰোঁ অহাকালি ৰাতিপুৱা বাছি এটা হাজিৰ হৈ নদীৰ ঘাটলৈ যাম আৰু আমাৰ বাছাক বাছি ভৰাই নদীৰ জলত বহাই দিম তাত যদি পানীত একোৱে নাখায় তাক কোনোবাই পাব আৰু সি আনৰ ঘৰতে ডাঙৰ দীঘল হ'ব সি আনৰ ঘৰতে ডাঙৰ দীঘল হ'ব নদীৰ ঘাটলৈ গৈ যাওঁ পুত্ৰক বহাই দিবলৈ হৈ আয়োজন কৰি কান্দি কান্দি ভালকে লাগে কান্দি কান্দি ভালকে লাগে দুখ নকৰিবা অহে প্ৰাণৰ প্ৰিয়া দুখ নকৰিবা তুমি কালবিনাম বহাই দিল নদীৰ জলত ও প্ৰিয়ে মোৰ কান্দিনা থাকিবা যাম বেছি নাই আৰু 15 দিন আছে কান্দি কান্দি ভয় দিলা নদীৰ জলত Oh,
फूल खाना में भर जा असिल आरज फूल खाना में भर जा असिल आरज ओ हिरण्य मत बजायो নদীর পারে পারে হঠাতে নদীর জলে ও দেখিলার মাসি এত বাহিরাই মাসি এত বাহিরাই কুটু দেখি কুটু দেখি লগে লগে সেই শিশু গৃহলৈ গইলা লগে লগে সেই শিশু গৃহলৈ গইলা এতিয়া চাওক প্ৰায় দিনক ৰাতি কৰি ৰাতিক দিন কৰি পানীৰ মাজে মাজে কোনো ভয় ভীত নোহোৱাকৈ খাই অহাৰ বাবে গৰি বহিপুত্ৰৰ নাম অভয় ৰাখিলা গৰি বহিপুত্ৰৰ নাম অভয় ৰাখিলা আজিকালি গৰি অভয় 8 বছর হইলা এই 8 বছর বয়সতেই ধনুবিদ্যা শিকিম বুলি 8 বছর বয়সতে অভয় মনে মনে ভাবে পাণ্ডৱৰ ভাতৃ অৰ্জুন নামে আছে একজন কি বোলে মহাধনুধাৰী দ্ৰোণাচাৰ্যৰ ওচৰলৈ যাওঁ তাতেই ধনুবিদ্যা শিকি অৰ্জুনতকৈ সময় ডাঙৰ ধনুধাৰী সি বুলি অভয়ে ৰৈ নাথাকিলা দ্ৰোণাচাৰ্যৰ কাষে যায় দ্ৰোণাচাৰ্যক অভয়ে প্ৰণাম গুৰুদেৱ প্ৰণাম কৰিলা গুৰুদেৱ ধনুবিদ্যা শিকিম বুলি দ্ৰোণাচাৰ্য অভক চাই কৈছিল হে বোপা তোমাক ধনুবিদ্যা শিকোৱাত মোৰ কোনো আপত্তি নাই তোমাক ধনুবিদ্যা শিকোৱাত মোৰ কোনো আপত্তি নাই কিন্তু বোপা যুৱৰাজৰ বাহিৰে আন কাকোকেই ধনুবিদ্যা শিকাব নোৱাৰো এই কথা দি থৈছো মই পূৰ্বতেই ভীষ্মৰ আগত কথা শুনি অভয়ৰ মহাদুখা ভৈলা হলে বিদায় গুরুদেব গুরু প্রণাম করি মনর বেজারে কমছে আছে লাই অভয়ে মনত ভাবিলা জীবন উপায়ে ধনুবিদ্যা গুরুক মই দেখা ও মনর বেজারে
জন্মটি দুনিয়া কয় সদায় বলে না ও হে জীবন চিরাগে ধনু বিদ্যাকে এই কথা শুনে না জানি মনর বেজারে দ্রোণাচার্যই ঈশ্বরের মনে প্রবেশিলা যায় মনে প্রবেশিলা যায় আর সেই দিনাখনে ও সকলরে পিছে পিছে কুকুরে তা ধরা কুকুরের শব্দ হয় কুকুরের শব্দ হয় ও সেই বর্ণনিতা ছিল ভয় ঘুরি ঘুরি অপরে দ্রোণাচার্যের মনে মনে ভাবে বহুদিন আগতে মোৰ ওচৰত ধনুবিদ্যা শিকিবলৈ যোৱা ল'ৰাটোৱে দেখোন এই ল'ৰা মই নজনাকৈ মোৰ মূৰ্তি বনোৱাৰ মাজতে কি ধনুবিদ্যা শিকি আছে। কি যদি সুস্থ শৰীৰে জীয়াই থাকে সি অৰ্জুনতকৈ ডাঙৰ ধনুধাৰী হ'ব। গতিকে ধনু ধৰিব নোৱাৰাকৈ ইয়াৰ পৰা মই উচিত গুৰু দক্ষিণা ল'বই লাগিব।
দ্রোণাচার্য বলে বাপু পুনা বাপু ও দক্ষিণা নিদিলা তুমি তুমি বোধহয় এটা কথা নাজানা ও দক্ষিণা নহলে শিক্ষাৰ কোনো মূল্য নাই ও দক্ষিণা নহলে শিক্ষাৰ কোনো মূল্য নাই সেই কাৰণে এই কথা দ্রোণাচার্য বলে বাপু তুমি মোক প্রাণ দিব নালাগে ও হাতৰ বুঢ়া আঙুলি কাটি মোৰ হাতত তুলি দিয়া ও হাতৰ বুঢ়া আঙুলি কাটি মোৰ হাতত তুলি দিয়া এই হ'ব তোমাৰ গুৰু দক্ষিণা নিশ্চয় জানিবা ও কথা শুনি অভয় ৰৈ নাথাকিলা একে ঘাপে আঙুলিটো একে ঘাপে আঙুলিটো ও লয় ও বুঢ়া আঙুল তুমি ও লয় ও বুঢ়া আঙুল তুমি তোমার ধনুবিদ্যার প্রতি একাগ্রতা দেখি মই অবাক মানিছো আৰু সেই কাৰণে আজিৰ পৰা তোমাৰ নাম মই একালব্য ৰাখিলো সি বুলি সকলোৱে বিদায় মাগিলা আনফালে শুনক ৰায় রোজা আছিল জোড়াখন ধরাই মগজ রাজ্য রোজা আছিল জোড়াখন ধরাই একদিনা জোড়াখন ধই ঘনত খবর একালব্য নামে আছে নিখাত রাজ্যত কি বোলে মহাধনুধাৰী তাৰ ওচৰলৈ যাওঁ তাৰ লগত চিত্ৰতা সাজু আৰু দুয়ো মিলি মথুৰাখন আক্ৰমণ সি বুলি জোড়াখন ধৰি ৰৈ নাথাকিলা হ'ব কথা একালব্য
सारी तारा मुनि रही धर्महारा धरे महाराज हब बोली जरा खंड लय हाँ हब बोली जरा खंड শ্রীকৃষ্ণ মনে মনে ভাবে পড়ুয়ার পাখি গজে মরি বলুন পড়ুয়ার পাখি গজে মরি বলুন আজি একলে করে 18 বছর পূর্ণ হল তার আজি মোর হাততেই মৃত্যু হব এই বলি শ্রীকৃষ্ণ বহুদর বাগরি বাগরি কান্দি কান্দি কৃষ্ণর শরণে পড়ি পড়ছি হে প্রভু
Yeah.